এয়া জয় ৰাম মৌলাক এয়া চাওক। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। অহা 18 আৰু 19 এপ্ৰিলত তেলগ্ৰাম যি কেন্দ্ৰীয় বসন্ত উৎসৱ, এই বসন্ত উৎসৱ আয়োজন কৰিবলৈ লোৱা হৈছে। আজি যিহেতু তাৰে লাই খুঁটা স্থাপন কৰা হ'ব, তো ভিডিঅ'টো শেষলৈকে চাই থাকক, নিশ্চয় ভাল পাব। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ হ'ব। বিষয়ববীয়াসকলৰ লগত এয়া দেখুৱাইছোঁ আপোনালোকক ভিডিঅ' আকাৰে। এয়া আমাৰ বিষয়ববীয়াসকল, এয়া আমাৰ বিষয়ববীয়াসকল কেন্দ্ৰীয় বসন্ত উৎসৱৰ। আৰু কিছু পিছতে ভিডিঅ' সকলো দি আছোঁ, চাই থাকক শেষলৈকে। এইফালে আমাৰ জোখ-মাখ লৈ থকা হৈছে, দেখিছে আমাৰ জোখ-মাখৰ কাম হৈ আছে ইতিমধ্যে। এয়া এইফালে জোখ-মাখৰ কাম হৈ আছে, এয়া দেখিছে। এয়া গামোচা বান্ধি থকা হৈছে লাই খুঁটাত, আমাৰ যোনটো মেইন মুখ্য লাই খুঁটা, এই লাই খুঁটাত গামোচা এনেধৰণে বান্ধি থকা হৈছে। এয়া আমাৰ সকলো মানুহখিনি আছে, এয়া লাই খুঁটা বন্ধা হৈছে। কিছু সময়ৰ পিছতে আমি লাই খুঁটা উঠাম, এয়া দেখুৱাইছোঁ। চাওক আৰু ভিডিঅ'টো শেষলৈকে চাওক। ইতিমধ্যে আমাৰ লাই খুঁটা পুতিবলৈ লৈছে, এয়া দেখুৱাইছোঁ আপোনালোকক। সকলো বিষয়ববীয়া ইয়াতে আছে, এয়া দেখুৱাইছোঁ আমাক। ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে। যি মূল খুঁটা, এই মূল খুঁটাৰ বন্তি প্ৰজ্বলন কৰিবলৈ লোৱা হৈছে, দেখুৱাইছোঁ আপোনালোকক। আমাৰ এতিয়া নাৰিকল ভাঙিব আমাৰ মিণ্টু কুমাৰ সন্দিকৈ ছাৰে, এয়া দেখিছে। ভাঙিছে, এয়া দেখুৱাইছোঁ। অ' বঢ়িয়া বঢ়িয়া, একেচাতে ফাটি গ'ল। এয়া আমাৰ লাই খুঁটা স্থাপন কৰা হৈছে। এয়া এয়া জয় ৰাম মৌলাক এয়া চাওক। এয়া লাই খুঁটা হৈ গ'ল উঠোৱা। ইতিমধ্যে লাই খুঁটা উঠালোঁ, এয়া দেখুৱাইছোঁ। এয়া নাৰিকল খোৱা পাব আৰু মিঠাই খোৱা পাব। আৰু বহুত খাইছোঁ, দেখুৱাইছোঁ পৰিৱেশটো এটা আছে। কি ক'বা এইবাৰ বিহুৰ বিষয়ে, কি ক'বা যিহেতু আজি লাই খুঁটা পোতা হ'লেই? বিহু এবাৰ সুন্দৰ হ'ব বুলি আমি আশা কৰিছোঁ। হয়, যদিও মাজতে আমাৰ বিহু প্ৰস্তুতিত বতৰে বিধি পথালি দিছিলে, তথাপিতো আশা ৰাখিছোঁ যে যোৱাকালিৰ পৰা অলপমান বতৰ মুকলি হৈছে, ভাল হ'ব। আৰু আমি যোৱাবাৰ পতাতে আমাৰ টংকাৰ ৰঘুৰাম হাজৰিকা হাইস্কুলৰ ফিল্ডতে চৌহদতে আমাৰ বিহু তেলগ্ৰাম কেন্দ্ৰীয় বসন্ত উৎসৱ 23তম কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন কৰিম। আৰু সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ যাতে এখন সৰ্বাংগ সুন্দৰ আমাৰ বিহু হৈ উঠে। ধন্যবাদ জনাইছোঁ। কওকচোন, আজি যিহেতু আমাৰ কেন্দ্ৰীয় বসন্ত উৎসৱৰ লাই খুঁটা পুতিলে, আজি এটা সুন্দৰ মুহূৰ্ত আৰু মাজত মাত্ৰ 17টা দিন, আজিৰ দিনটো গ'লে কি ক'ব? যে দিন চমু চাপি অহাৰ লগে লগে আমাৰ চিন্তা হৈছে, গতিকে কেন্দ্ৰীয় বসন্ত উৎসৱ আমি এইটো এটা উলহ মালহেৰে পতা এটা অনুষ্ঠান। আমি সমগ্ৰ আমাৰ এইটো অঞ্চলৰ গাঁওসমূহক লৈ সকলোৱে আহি পেলাই আমি এই অনুষ্ঠানভাগ উদযাপিত কৰোঁ। আজি শুভ দিন, শুভ মুহূৰ্তত আজি আমাৰ এই কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি, কৰ্ণধাৰ সমিতিৰ সভাপতি, সম্পাদককে প্ৰমুখ কৰি আমাৰ যিমানখিনি উদ্যোক্তা আছে, আমাৰ সমিতিৰ বিষয়ববীয়া আছে, সকলো আহি আজি এই বিদ্যালয় প্ৰাংগণত আমি আজি আহি পেলাই আজি মূল সভাস্থলীৰ মানে প্ৰথম লাই খুঁটা হিচাপে আমি মূল খুঁটাটো আজি ইয়াত তোলা হ'ল। গতিকে আমি ইয়াত সকলোৱে সহযোগিতা কৰিলে আৰু আশা কৰিছোঁ প্ৰভু ভগৱন্তই আমাৰ এই অনুষ্ঠানভাগ সুকলমে পাৰ কৰি নিব। বৰুণদেৱতাকো আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আজিৰ যিটো ফৰকাল বতৰ, এই বতৰ যেন আজিৰ পৰা আৰম্ভ হৈ আমাৰ শেষ নোহোৱালৈকে যাতে সেই মুহূৰ্তলৈকে থাকি যায়, তাৰে আশা কৰিছোঁ আৰু সকলোৰে সহযোগিতাৰ কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এইফালে আমাৰ মৃদুল দা আছে, এইফালে ছাৰ আছে, কি ক'ব?
আজি 23তম, যিটো আজি অসমৰ ভিতৰত আমাৰ এলেকাত ৰংমং, পংকা, কানাঘাট, বিষ্ণুপুৰ বৃহৎ এটা এলেকাক লৈ আমি সমন্বয় সম্প্ৰীতিৰ ঢাল আজি 23টা বছৰে আমি ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ। অনাগত দিনতো আমি এইটো এটা বাৰ্তা দিব খুজিছোঁ যে আমি বিহুৰ লগতে আমি বিভিন্ন গোষ্ঠীয় জনগোষ্ঠীয় ভাষাভাষী লোক একত্ৰিত হৈ যাতে বৰ অসমখনৰ আমি উজ্জ্বলা সুফলা কৰিব পাৰোঁ তাৰে কামনা। ধন্যবাদ জনাইছোঁ আমাৰ সভাপতি ডাঙৰীয়া, কি ক'ব? হয়, আমি নতুন বছৰৰ বহাগ বিহুৰ শুভেচ্ছা আগতীয়াকৈ জ্ঞাপন কৰিলোঁ। আমি তেলগম বসন্ত উৎসৱ আজি সমিতিয়ে আজি লাইখুটা যি মানে পোতাৰ আৰম্ভ কৰা হ'ল। বতৰটো আজি ভাল, এনেধৰণে আগন্তুক বতৰটো মানে ভাল হওক, যাতে আমি ভালদৰে উদযাপন কৰোঁ আৰু গোটেই সমগ্ৰ এই মানে অঞ্চলটো জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ আমি এই অনুষ্ঠানটো আগৰ পৰা আমি উদযাপন কৰি আহিছোঁ। আশা কৰিছোঁ অনাগত দিনতো আমি এই ধৰণে উদযাপন কৰি আমি সাফল্যমণ্ডিত কৰিম বুলি ভাবি সকলোকে ধন্যবাদ জ্ঞাপন কৰিম। ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানটোতে এৰিছোঁ, যিহেতু আৰু মাজত মাত্ৰ আজিৰ দিনটো গ'লে 17টা দিন বাকী। সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ তেলগম কেন্দ্ৰীয় বসন্ত উৎসৱৰ বসন্ত উৎসৱ বোলে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। জয় অসম।